আমাৰ দেখা পাইছোঁ বিগত দুই এদিনৰ পৰা দুই এখন সংবাদ মাধ্যমত মোৰ হৈ ভুল প্ৰচাৰ চলাইছে। তেওঁলোকে মোক মানে ব্যক্তিজন কেনেকুৱা নাজানি সকলো কথা নাজানি তেওঁলোকে ভুল প্ৰচাৰ চলাইছে। এই ক্ষেত্ৰত মই আজি এই প্ৰেছ মিটটো দিছোঁ যে যদি আগন্তুক দিনত তেওঁলোকে মোৰ নজনাকৈ এনেকৈ নিউজ পেপাৰবিলাকত যদি দুই এখন পেপাৰে যদি মোক ভুল প্ৰচাৰ চলায় মই আইনী ব্যৱস্থা ল'বলৈ প্ৰস্তুত। এইবাৰ মই আপোনালোকক মোৰ নিজৰ শুভাকাংক্ষী হিচাপে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে মোৰ ভুল প্ৰচাৰ নচলাব, কিয়নো আপোনালোকে মোক জানি ল'ব যে মানুহজন কেনেকুৱা। সেই ক্ষেত্ৰত আপোনালোকে আজি দুখন পেপাৰত মই দেখিবলৈ পাইছোঁ যে আপোনালোকে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ কোনো ঘনিষ্ঠ নহয় বা তেনেকুৱা ধৰণৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই যেতিয়া নেকি তেওঁ শিক্ষামন্ত্ৰী আছিলে তেতিয়াৰ পৰাই তেওঁৰ লগত মই জড়িত। তেওঁ মোক বুজি পায়, এজন তেওঁ সমাজৰ হকে যি ধৰণে দেশৰ হকে কাম কৰিছে তেওঁ শুভাকাংক্ষী হিচাপে তেওঁ মোক সকলো জানে, বেলেগে নকলেও হ'ব। আৰু লগতে আপোনালোকে কৈছে যে কোনোবা পেপাৰত দেখিছোঁ কিবা চুপাৰী চিণ্ডিকেটৰ কথা লৈ আপোনালোকে এইবিলাক টানি আছে। এই কেছটো অলৰেডি আইনৰ ফালৰ পৰা মোক মই অলৰেডি ৰিলিজ হ'লোৱেই। লগতে আপোনালোকে কিছুমান পেপাৰে লিখিছে যে 2-3 মাহ জেল খাইছিলে চুপাৰী চিণ্ডিকেটৰ লগত জড়িত। কোনো মই ব্যক্তি এজনক পইচা দিছিলোঁ আৰু এই কেছটো আপোনালোকে অনুসন্ধান কৰি ল'ব যে মই 2-3 মাহ জেল খোৱা নাছিলোঁ, মাত্ৰ এসপ্তাহ জেলত আছিলোঁ। মই জেলত থকাৰ পৰ্যায়তো মোক বহুতে ভাল প্ৰশাসনিক বিষয়াই কৈছিলে যে ভগৱানো জেলত জন্ম হয়, আপুনি হতাশ নহ'ব। মই কোনো ভুল কৰি কিবা মই জেল খোৱা নাছিলোঁ। মই এজন ব্যক্তিক পইচা দিছিলোঁ, সঁচা কথাটো মই নিউজত কৈছিলোঁ। সেই ক্ষেত্ৰতহে মই জেল গৈছিলোঁ। মাত্ৰ এসপ্তাহত মই বেল পাইছিলোঁ আৰু মোক দলে তাৰপিছত আঁকোৱালি লৈ মোৰ এক্টিভ যিটো মেম্বাৰ মই আপোনাৰ নিউজত দি দিয়া হৈছে। মই লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কেতিয়াৰ পৰা ঘনিষ্ঠ বা মোৰ শুভাকাংক্ষী, মই তেওঁক আজীৱন গুৰু হিচাপে মানি লৈছিলোঁ। তেওঁ সমাজৰ হকে যেতিয়া নেকি ক'ভিডৰ দিনত দিন ৰাত একাকাৰ কৰিছিলে তেতিয়া এখন ফটো আপোনালোকৰ ওচৰত মই আজি নিউজত দিছোঁ। আৰু লগতে আপোনালোকে কৈছে যে বিধায়ক হোৱাৰ সপোনত মই আপোনাৰ আজি শিৱসাগৰত অহা নহয়। মই আহিছোঁ যে সমাজৰ হকে কি কৰিব পাৰি। মই চৰাইদেউতো এটা বয়ন শিল্প উদ্যোগ স্থাপন কৰিছোঁ। সেই উদ্যোগটোৰ পৰা নিজৰ লগতে আন 10জন ব্যক্তিৰ লক্ষ্যৰে আজি শিৱসাগৰত আহিছোঁ। সেই ক্ষেত্ৰত মই আপোনাৰ বিশেষকৈ আপোনালোকে দেখিবলৈ পাব এইবিলাকতো মই প্ৰচাৰ চলোৱাই নাই। এইবিলাক ভাৰত চৰকাৰ, ভাৰত মন্ত্ৰালয়ৰ পৰা আপোনাৰ মই প্ৰশিক্ষণপ্ৰাপ্ত দিয়া হৈছে। আপোনাৰ এইবিলাক এজন প্ৰশিক্ষণ লোৱাৰ পাছত এখন এই চাৰ্টিফিকেটে এটা উদ্যোগ খুলিব পাৰে। লগতে আপোনাৰ মই এইবিলাক ভাৰত চৰকাৰ মন্ত্ৰালয়ৰ ফালৰ পৰা আই কাৰ্ড আহিছে। এইবিলাক আই কাৰ্ডত মেডিকেল ফ্ৰী হ'ব আপোনাৰ চৰকাৰী ফালৰ পৰা, যি হস্ততাঁত বস্ত্ৰৰ লগত উদ্যোগৰ লগত জড়িত। সেইবিলাক কাম কৰি আছোঁ। মই এই ক্ষেত্ৰত মই শিৱসাগৰতো এটা উদ্যোগ খুলিম বুলি ইয়াতে মাটি কিনিছোঁ, কাম প্ৰস্তুত চলাই আছোঁ। লগতে মই শিৱসাগৰত কি কৰা নাই বুলি কৈছে, কি তেওঁলোকে নেদেখে নেই যে মই শিৱসাগৰত কি উন্নয়নৰ হকে কাম কৰিছিলোঁ। যেতিয়া নেকি ক'ভিডৰ সময়ত মানুহবিলাকৰ জুৰুলা হৈছিলে সেই ক্ষেত্ৰত মই আমগুৰিত 500জন ব্যক্তিক আপোনাৰ 10 কেজি মানকৈ, আপোনাক 2-1 কেজিকৈ মই দিবলৈ অহা নাছিলোঁ। 10 কেজি মানকৈ মই 500জন ব্যক্তিক লক্ষীনন্দন ছাৰ তেতিয়া ডি চি আছিলে ছাৰৰ লগত মই আমগুৰিত মই গফুৰদাহঁত আছিলে প্ৰতিদিন টাইমৰ, তেতিয়াই মই 500জন ব্যক্তিক মই খাদ্য সামগ্ৰী দিবলৈ সক্ষম হৈছিলোঁ। লগতে যেতিয়া নেকি 2023 বৰ্ষতো আপোনাৰ বানে দিচাংমুখত যেতিয়া বানৰ কবলত পৰিছিলে তেতিয়াও বহুতো ব্যক্তিক মই নিজৰ গাড়ীত আনি মিনি ট্ৰাকত আনি তেওঁলোকক মই খাদ্য সামগ্ৰী দিছিলোঁ। লগতে মই ৰাস্তা ঘাটৰ বিভিন্ন দল সংগঠনৰ যিমান অনুষ্ঠান হয় সকলো অনুষ্ঠানৰ লগত মই জড়িত। দলমুখৰ চাৰিআলিত যিখন বিহু পাতে মই তাতে সম্পূৰ্ণ জড়িত। সেই বিহুখনৰ লগত সেই বিহুখনত মই মানুহবিলাকক দেখাইছিলোঁ যে জ্যেষ্ঠ ব্যক্তিক সন্মান কি ধৰণে কৰিব লাগে। সেই ক্ষেত্ৰত মই জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা দিছিলোঁ 10জনকৈ ব্যক্তিক। তলাতল ঘৰত যিখন বিহু হয় প্ৰথম আপোনাৰ 1 তাৰিখৰ দিনা, সেই অনুষ্ঠানটোতো মই আপোনাৰ তেওঁলোকৰ লগত জড়িত। তলাতল ঘৰ যিখন বিহু সেইখন বিহুটো মই দেখাওঁ যে 10-20জন ব্যক্তিক কি ধৰণে সম্বৰ্ধনা দিব লাগে, জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ ল'ব লাগে। মানুহবিলাকে এইবিলাকে চাব লাগে তেওঁলোকে নিজে কি কৰিছে, সেইটো নহয় যে কোনোবা এজনে পইচা 2 টকা কিবা দিলে বুলিয়ে যে ভুল প্ৰচাৰ চলাই দিব, সেইটো তেনেকুৱা কথা হ'ব নালাগে। এখন মাত্ৰ সকলো সাংবাদিক বন্ধুৱে মোক যি ধৰণে সহায় কৰিছে। কিছুদিনৰ আগতে মই এটা প্ৰেছ মিট দিছোঁ। মই কৈছোঁ যদি মোৰ কিবা ভুল হয় আপোনালোকে সম্পূৰ্ণ তথ্য সহকাৰে মোক নুসুধিব যে লাচিত এইটো ভুল কৰিলে আমি বজাবলৈ মই আপোনালোকক অনুমতি দিয়া আছে। যদি মই ভুল নকৰাকৈ আপোনালোকে এনেকৈ কৰি থাকে কিন্তু মই আইনী ব্যৱস্থা ল'বলৈ সক্ষম হ'ম, কিয়নো আপোনালোকে মোক যি ধৰণে মনত আঘাত দিছে। মই শিৱসাগৰৰ সন্তান, আপোনালোকে জানে নাই যে মই কালুগাঁৱত মই জন্ম 98ত মই ক্লাছ 8ত বৰপাটত পঢ়িছিলোঁ। আজি মোৰ বংশৰ মানুহ কালুগাঁৱত কিমান আছে আপোনালোকে জানে।
সেইখিনি আপোনালোকে অধ্যয়ন কৰি ল'ব মোৰ বিষয়ে যে মই কোনোবা বহিৰাগত কোনোবা বেলেগ ব্যক্তি নহয় কিন্তু আপোনালোকে যি ধৰণে কৈছে লগতে আমাৰ সংঘলৈ কিছুমান কথা কয় সংঘৰ কি বস্তু জানি ল'ব সংঘৰ বুলি কথা নহয় আমি এজন ব্যক্তি আমি সমাজৰ হকে ওলাই আহিছোঁ দলে যাক টিকট দিয়া মোৰ কপালত আছে বা কাবাৰ এজনৰ আছে আমি লাগি এই সমষ্টিটো কি ধৰণে উদ্ধাৰ কৰিব লাগে সেই কথা চিন্তা কৰিব লাগে আমি কি ধৰণে এই শিৱসাগৰ সমষ্টিটো অখিল গগৈ ডাঙৰীয়াৰ পৰা উদ্ধাৰ কৰি ভাৰতীয় জনতা পাৰ্টিক এটাই লক্ষ্য হ'ব লাগে যে আমি উপহাৰ হিচাপে দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে সেই ক্ষেত্ৰত মই যোৱাবাৰো MP টিকেটো এপ্লাই কৰিছিলোঁ যোৱা 24ত তাৰ আগতো 21তো মই আপোনাৰ সোণাৰীৰ পৰা টিকেট বিচাৰিছিলোঁ কিন্তু নিদিয়াত মই কিবা এটা খুব নাই মোৰ যে মই বেলেগক সহায় কৰিছিলোঁ বেলেগৰ লগত আছিলোঁ তেনেকুৱা কথা নহয় আজি দেখিছোঁ দুই এখন সংবাদ মাধ্যমে কি ভাবি তেওঁলোকে মোৰ প্ৰতি মিছা অভিযোগ আনিছে এইবিলাক আনিব নালাগে মই কি কৰি আছোঁ মই নিজে এটা ৰংঘৰ মিউজিয়াম বনাই আছোঁ তেওঁলোকে সেইটো জানে নাজানে সেইবিলাক জানিবলৈ চাব সেইবিলাক নিউজ নিদিয়ে তেওঁলোকে মই এটা ৰংঘৰ মিউজিয়াম ৰংঘৰ জীয়াই ৰখাৰ ক্ষেত্ৰত ৰংঘৰ মিউজিয়াম বিশ্বত জিলিকাবৰ কাৰণে মই নিজৰ পইচাৰ ক্ষেত্ৰত বনাই আছোঁ তাতে চুকাফাৰ মূৰ্তি আমাৰ লাচিত বৰফুকনৰ জয়মতীৰ আজিতো দেখিছোঁ জয়মতীৰ নামততো ইয়াত একোৱে নাই ইমানখিনি পেপাৰে যিটো লিখি থাকে আজি জয়মতী হৈ কি কৰিছে তেওঁলোকে অকল মানুহক ভাল এজন মানুহ বনাবলৈ হ'লে তেওঁলোকে সহায় নকৰে তেওঁলোকে সহায় কৰে কি এই মানুহটোক কেনেকৈ ইয়াত আহিছে কেনেকৈ ইয়াক ডুবাব পাৰি সেই কথা আপোনালোকে প্ৰচাৰ চলোৱাত কিন্তু মই বেয়া পাইছোঁ দুখ পাইছোঁ আগন্তুক দিনত যেন এনেকুৱা ভুল নহয় আজি শেষ সকিয়নি আপোনালোকে যদি মোক এনেকুৱা ভুল প্ৰচাৰ চলি পেপাৰ এইবিলাক দুই এখন পেপাৰে যদি মোক ভুল প্ৰচাৰ চলায় মই আইনত আপোনালোকক মানহানি কেছ দিবলৈ প্ৰস্তুত আৰু পেপাৰৰ মালিকদ্দিন স্বত্বাধিকাৰীলৈ মোৰ বহুতৰ লগত শুভাকাংক্ষী তেওঁলোকলৈ মোৰ অনুৰোধ এনেকুৱা যাতে সাংবাদিকবিলাকক যাতে নাকি লগাই এনেকৈ যাতে দুই এখন পেপাৰ উলিয়াই যাতে নকৰে আপোনালোকৰ মোৰ বহুত কেইজন স্বত্বাধিকাৰীৰ লগত মোৰ ভাল আপোনালোকলৈ মোৰ অনুৰোধ থাকিব আপোনালোকে মই যদি ভুল কৰোঁ আপোনালোকে প্ৰচাৰ কৰক মোৰ আপত্তি নাই ভুল নকৰা বস্তুটো আপোনালোকে প্ৰচাৰ নচলাবলৈ মোৰ অনুৰোধ আৰু বিশেষকৈ এটা শুভাকাংক্ষী হিচাপে বা আগত যি হ'ল কিন্তু নতুন যাতে আপোনালোকে এনেকুৱা ভুল নকৰে তাৰ প্ৰতি মোৰ অনুৰোধ থাকিল ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221